সংসদত কথা কোৱা মানুহ আৰে অসমৰ কাৰণে মাজুলীৰ কাৰণে কেতিয়াবা কথা ক'লে, গুৱাহাটীৰ কাৰণে কেতিয়াবা কথা ক'লে, যোৰহাটৰ কাৰণে কেতিয়াবা কথা ক'লে, ডিব্ৰুগড়ৰ কাৰণে কেতিয়াবা কথা ক'লে, কোনোবা এটা স্পীচ অন্ততঃ দেখুৱাই দিয়ক। কংগ্ৰেছে অসমৰ হৈ জীৱনত কথাই নকলে, আজি বুলি নহয় পৰম্পৰাগতভাৱে। আজি যদি সংসদত আটাইতকৈ নীৰৱে থকা মানুহজন কোন আছিল মনত পেলাই দিব নালাগে, কিন্তু মানুহেতো নাম ক'লে বিজয় সন্দিকৰ কথাই ক'ব। কিন্তু আমি অতীতলৈকে যাব খোজা নাই, আমাক ভৱিষ্যত লাগে। অতীতৰ কথা কৈ লাভ নাই, মাজুলী দলংখন সময়ত হ'ব লাগে। আৰু আমি নিমাতীৰ পৰা গাড়ী দি কমলাবাৰী গৈ পাব লাগে, এইটোৱে হৈছে মোৰ লক্ষ্য। গৌৰৱভাৱে তিতাবৰ যোৰহাটৰ পৰা ইলেকশ্যন খেলিব বুলি কংগ্ৰেছে নিজেও ভবা নাছিলে। চব মানুহে কিছুমান বস্তু ক্লিয়াৰ থাকিব লাগে, যে মই নগাঁৱত খেলিলোঁ, কলিয়াবৰত খেলিলোঁ, যোৰহাটত খেলিলোঁ, ডিব্ৰুগড়ত খেলিলোঁ, ক'ত সেৱা কৰিম কাম কৰিম মোৰ নিজৰে ক্লাৰিটি নাই, মই কনফিউজ মানুহ এজন। গতিকে এই কনফিউজনৰ মাজত বিকাশ ডেভেলপমেণ্ট নহয়। অসমতকৈ মণিপুৰৰ কথা বেছি। মণিপুৰৰ কথা ক'ব, মণিপুৰৰ মানুহ আছে নহয়, আমাকতো অসমৰ মানুহে সাংসদত পঠায়। গতিকে মই এটাই কথা ক'ম যে তপন গগৈ দিনত যোৰহাটত যিমান কাম হ'ল, যোৰহাটত 3খন জিলা, মাজুলী নতুনকৈ যোগ হ'ল, যোৰহাটত মেডিকেল কলেজ আছিল, শিৱসাগৰতো মেডিকেল কলেজ হ'ল, চৰাইদেউতো মেডিকেল কলেজ হ'ল। তপন গগৈ দিনতে চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হ'ল। তপন গগৈ দিনতেই আজি লাচিতৰ বৃহৎ প্ৰতিমূৰ্তি হ'ল। তপন গগৈ দিনতে আজি কমলাবাৰী মাজুলীৰ দলঙৰ কাম সমাপ্ত হ'ব। গতিকে মইতো ভাবোঁ যে অসমৰ আটাইকেইজন সংসদৰ ভিতৰতে আটাইতকৈ যদি বেছি কাম হৈছে তপন গগৈ দিনত হৈছে। এতিয়া ক'ব পাৰে কাম কোনে কৰিছে, কাম নৰেন্দ্ৰ মোদীয়ে কৰিছে, না হিমন্ত বিশ্ব শৰ্মাই কৰিছে, না তপন গগৈ কৰিছে। মইতো সকলো মিটিঙতে কওঁ আমি চন্দ্ৰ, নৰেন্দ্ৰ মোদী সূৰ্য। গতিকে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ টিমক আমি ভোট দিব লাগিব। নৰেন্দ্ৰ মোদী ডাঙৰীয়া, মই আপোনালোকক সৰু এটা কথা ষ্টৰি ক'ম, যিটো ষ্টৰি নহয়, যে সঁচা কথা, যে সাৰনাথ এটা বৌদ্ধ ধৰ্মৰ এটা ডাঙৰ ঐতিহ্য, আৰু সেইটো বাৰাণসীৰ লোকসভা সমষ্টিৰ। এইবাৰ ইউনেস্কোত 2খন কাগজ আছিলে, যে এটা সাৰনাথ, এটা চৰাইদেউ। মই মোদী ডাঙৰীয়াক গৈ ক'লো যে চৰাইদেউ পঠাব লাগে, নিজৰ সমষ্টি একাষৰীয়া কৰি তেওঁ চৰাইদেউক পঠাই দিব। ইয়াতকৈ ডাঙৰ অসমকতো একো নালাগে। গতিকে মই ভাবোঁ যে যোৰহাটৰ ৰাইজে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ভোট দিব লাগে, আৰু তপন গগৈক ভোট দিলেই নৰেন্দ্ৰ মোদীক ভোট দিয়ে। ছাৰ, আপুনি যোৱাবাৰ তিতাবৰ নিৰ্বাচনী প্ৰচাৰ চলাওঁতে তিতাবৰ এখন ইঞ্জিনিয়াৰিং কলেজ আমাক দিম বুলি কৈছিলে। চৰি, আপোনালোকে নিৰ্বাচনী প্ৰচাৰৰ পিছত আমি হাৰি থাকিলোঁ, হয় নহয়? গতিকে এবাৰ আপোনালোকে আমাক আশীৰ্বাদ দিয়ক, আমি হ'ব লাগে, আৰু তিতাবৰেও আমাক মৰম কৰক, আমি হিয়া উজাৰি দিম। কিন্তু কংগ্ৰেছৰ বিধায়ক এজন থাকিলে কাম কৰোঁ বুলিও কৰিব নোৱাৰি। ইঞ্জিনিয়াৰিং কলেজখন কোন জেগাত দিম, তেওঁ লৈ যাব, তেওঁক ভোট দিয়া জেগাত কোনোবাই ক'ব মুকক দিয়া। গতিকে ডাবল ইঞ্জিন চৰকাৰৰ কথাটো মোদীয়ে কিয় কয়? আজি জাগিৰোডত মই যি ভাবোঁ কৰিব পাৰোঁ, জালুকবাৰীত মই যি ভাবোঁ কৰিব পাৰোঁ, যোৰহাটত মই যি ভাবোঁ কৰিব পাৰোঁ, কিন্তু তিতাবৰত কংগ্ৰেছৰ বিধায়ক এজন থাকিলে আমাক মিটিঙতে নামাতে। মিটিঙত মাতিলে ভূপেন বৰাই বহিষ্কাৰ কৰি দিয়ে। যদি বিধায়কজন আমাৰ ওচৰতেই যাব নোৱাৰে, বিধায়কজন যদি আমাৰ লগতেই বহিব নোৱাৰে, মইনো কাম কেনেকে কৰিম? অকল সাংবাদিকৰ প্ৰশ্নৰ উত্তৰতো কাম নহ'ব, হয় নহয়? গতিকে মনটোতো বহুত আছে। আজি অসম মালাৰ 2টা ৰাস্তা, মোকতো কোনেও কোৱা নাই, নিজে নিজে যে তিতাবৰক কৰিব লাগে। এতিয়া তিতাবৰৰ পানীৰ কথাটো মই অৱগত, কিবা এটা আমি কৰিম, কিন্তু বিধায়কজনেওতো ক'ৰবাত মাত মাতিব লাগে, বিধানসভাতো 2টা প্ৰশ্ন সুধিব লাগে। গতিকে বিধায়কজনৰ কামটো মইনো মুখ্যমন্ত্ৰী এজনে কেনেকে কৰিম? গতিকে আপোনালোকে যদি মোক বিধায়কজনৰ গোটেই দায়িত্বটো মোক দিব খোজে, তেতিয়াহ'লে মই তিতাবৰৰ বিধায়কো হ'ব লাগিব, অসমৰ মুখ্যমন্ত্ৰীও হ'ব লাগিব। আপোনালোকে মাতিব, একদম একদম একদম। আৰু আপোনালোকে এইবাৰ আমাক ভোট দিয়ক, আপোনালোকেতো নিদিয়ে, আপোনালোকে ৰাইজক জনাব, আৰু ৰাইজে আমাক ভোট দিয়ক। সমস্যাবোৰ সৰু সৰু, ক'ৰবাত এখন ইঞ্জিনিয়াৰিং কলেজ লাগে, ক'ৰবাত পানী কৰিব লাগে, এবাৰ আহি বহি ল'লে MLA জনৰ কামটো অলপমান ডাউন কৰি দিলে আমি বাকী কৰি দিব পাৰিম। কাৰণ ডাবল ইঞ্জিন চৰকাৰ নহ'লে কাম নহয়। বিধায়কজন আজি মাজুলীত আমি কিয় কৰিব পাৰিছোঁ? মাজুলী বিধায়কজন বিজেপি,
সেইকাৰণে মোদীয়ে কৈ থাকে যে চৰকাৰ ডাবল ইঞ্জিন হ'ব লাগে, দিল্লী দিছপুৰত এখন চৰকাৰ হ'ব লাগে। তেনে